ল'ৰাটো ক'ত গেল হা এই একেবাৰে ধানৰ মাৰ মাৰিব লাগে একেলাই মোৰ ইফালে কঁকালৰ আজাৰ ইফালে গৰু থাকিল পথাৰত সি ক'ত গেল কাৰ লগত ফুৰিব গেল পথাৰে হা সি ৰচোন আজি হাজোৱা লৈ ইয়াৰ পিঠি চাল ছিঙি দিম ক'ত গৈছে হা সি আহে নোৱাৰি না অলপ ধানকেইটা লাৰি দিবলৈ গৰু আনিবা আছে এই পথাৰত এতিয়া আনিব লাগিবগৈ গৰু চলিলে ৰখি থাকিলে কি হ'ব ভাই নিজে হ'লেও গৰু হাল আনিব লাগিবগৈ মাৰি থৈছোঁ নহয় গৰু হাল লৈ আহোঁ আমার কোকা দিছে ও কোকা ও কি করবা ইচ্ছা এই পাক রোদত মই কি করবা আইছা লাগে মানটো ইফালে পেছাত থাকা মানুহ নাহিলেওতো হয় তছ ময়ে যাওঁ আছো কি আইছে ভৰ্তি পেয়া পথাৰ ময়ে যাওঁ আছো ককা গৰু নিব লাগে ধান মাৰিব তই আকৌ ক'ত গৈছিলে সেইকাৰণে ময়ে নিব আহিছো নাই মই অলপ ফুৰবা গলো লগ কেইটামান আছিল তাৰমানে এই সিও ক'লা কি নতুনকে আৰ্মিত চাকৰি পাইছে এইবাৰ আকৌ আমিতো চাকৰি নাপাওঁ বেলেগে চাকৰি পাইছে আমাৰ লোক কি ক'লা কি আহ একবাৰ ফুৰি আহা বুলি কয় এই সিয়াৰ লগত যাওঁতা মই ইফালে থাকিলে হেৰি চোতালত জগত ধানৰ মাৰণ পেলাই থৈ ধানৰ মাৰণ পেলাই থৈছে সেইকাৰণে গৰু নিব আহিছো মই এটা গৰু মই ল নেকি যৌ পিছে যৌ খালি এটা দি এইটো গৰু মোক মোবাইল সেইটো গৰু তই ল এইটো মই লওঁ হেৰি যাই থাকো গৰুটো নাথি হয় নেকি একো নাথিয়ে হয় তই আগে যাওঁ মই পিছে খেদি দিম মইতো এটা কথা কওঁ এই মানে এবাৰ গৰু এবাৰ গৰু লৈ যাবি পথাৰৰ পৰা গৰু হালেও কষ্ট হয় মানুহকেইটাও কষ্ট 2 ঘণ্টা 3 ঘণ্টা লাগে তাতছে কি ট্ৰেক্টৰ এখন মাতি পেলাই 10 মিনিটত ধানকেইটা দেখোন আমি মাৰি পেলাব এই ভাই ধান মাৰিব পাৰি 10 মিনিটত মাৰিব পাৰি টকাটো মহে দিব লাগিব টকা দিয়েহে জানিব টকাটো কিমান বেছি নালাগে এই হ'লেও তাৰমানে আজিকালি ধান এনেকৈ ট্ৰেক্টৰেদি মাৰোঁতে আজিকালি এই নতুন পঞ্জৰ এইগিলা দেখাই নাই সেইকাৰণে মই ধান এই গৰু দি মাৰোঁ এই আপুনি গৰু দি এতিয়া কিমান টাইম হ'ল এই 2 ঘণ্টামান লাগিব ধানখিনি মাৰি উঠোঁতে 2 ঘণ্টা ট্ৰেক্টৰ হ'লে 10 মিনিটত 10 মিনিটত হ'লেও পইচা দিব লাগিব সেইটো হয় বাৰু পইচা নাই নেকি 1 টকা পইচাৰো 1 টকা নাই আৰু এটা কথা আকৌ গৰু দি ধান মাৰা এতিয়া বৰ্তমান আজি পৰ্যন্ত নতুন প্ৰজন্মই এইবিলাক দেখাই নাই আৰু হেৰি ট্ৰেক্টৰ দি গৰু দি ধান মাৰা কেতিয়া মানে বন্ধ হৈছিল কেতিয়া হৈছে আজি 2-3 বছৰৰ পৰা অতাই নাই ধান মাৰা গৰুৱে নাই গাঁৱত নোহোৱা হৈছে আমাৰ গাঁৱত গৰু কেইহাল আছে আমাৰ গাঁৱত 3 হাল আছে মাত্ৰ 3 হাল গৰু আছে আগতে কিমান আছিল গৰু আগে ঘৰ আছিল মুই আছিল গৰু আছিল আগে ঘৰে আছে এতিয়া গৰু নহয় এতিয়া গৰু নাই আমাৰ ঘৰত এই বসন্তৰ এঘাল আছে এই লোকেই নাথৰ এঘাল আছে সুচিন্দ্ৰ নাথৰ এঘাল আছে এই 3 ঘৰত 3 হাল আছে এই পিছত ধান মাৰে নাই এই ধান মাৰো কেতিয়াবা এতিয়া মই ধান পেলাই থৈ আহিছো এতিয়া মৰণা মাৰিমগৈ এতিয়া এই দিপুৰা গৰু যাব নোখোজে নিব লাগিব আজি আমাক কামত লগাই দিব লাগিব কিবা খাব লাগছিল ঘৰত যাব লাগিব গৰু অলপ পানী চানী নেৰা নেকি বাপা এই পানী দিবা মই আভে ওলাওঁতে তই আহিলি নহয় খাতিৰত তোৰ লগত ব্যস্ত হওঁতে এতিয়া গৰু পানী খুৱাওঁতে দেৰি হ'ল এই গৰু চাইছো পানী চানী খাব পৰা নাই এই এতিয়া খালে নহয় আমাৰ দেৰি হ'ব মুখুৰীয়া মই লগাই যাম গৰুকে দিম খানা ৰ এই গৰু মুখুৰীয়া দিছো এটা লগাই দিয়ে নেকি এটা লগালো হয় নেকি এইটো লগাই দিছো সেইটো লগাই দিলো হ'ল মই খাব দি অলপ
আমাৰ পিছে খাইবা তই অলপ পৰ মোক ভাগৰ লাগিল বুঢ়া মানুহ নাখাব নেকি নাচিব একো নকৰে নিশিকাই একো নকৰে মই পিছত পিছে গৈ আছো ধানৰ দিগি দেখোন নাযায় বোলো যাব ধানৰ দিগি যায় অলপ খেলি কিমান টাইম লাগব এতিয়া কি 2 ঘণ্টামান লাগব 2 ঘণ্টা লাগব ধানৰ দিগি মুখুৱা লাগি আছে লাগি আছে সেইকাৰণে খাব পৰা নাই এতিয়া ই দেখোন নেটে দিয়া ঘূৰি থাকে নেটে দিয়ে খাব লাগি যা আৰু এটা কথা নহয় আগৰ মানুহ ধান মাৰিছিল গৰু দি এতিয়া আজিকালি গৰু দি ধান মৰা যুগ নাই নহয় মিচিঙত আজিকালি চব মিচিঙত চব মিচিঙত গৰুৰ পাহৰিলা গৰুৰ পাহৰিলা কাৰণে নেটে ঘুচি হয় নে নহয় আগতে ধানৰ মাজত নাছিল আগে ধানৰ ওপৰত ঘুচিল জাপা শুনিলে ঘুচি গৰু সেইকাৰণে নেটৰ ওপৰতে ঘুচি তই লাইট যে কাটছি তুমি দে লাইট দি এতিয়া চাহ একো নাই দেখোন চাব পাৰি চাহ বুঢ়াবে দি মই ধান মাৰা মাটি চাহ বুঢ়াব যাবে দিম নেকি কাবাক এই গাড়ী কৈছো এটা এইটো ময়াটো দেখোন ভাবাই নহয় ময়াটো এই গৰু ভাগৰ লাগিল জলবায়ুৰ পৰা খেদি আনিছো ধেমালি কেমান ৰাস্তা খেদি আনিছো সেইকাৰণে গৰু ভাগৰ লাগছে এই ধান হৈছে নে এই খৰা আৰু অলপ কম মাৰি পুৰা হৈ গ'ল ধান মাৰা এইফালে এই ককাই গৰু লৈ গৈছে এইফালে বান্ধা আৰু মোটামুটি 2 ঘণ্টামান লাগিলে আমাৰ এইখিনি ধান মাৰোঁতে গৰু ভাগৰ লাগি গৈছে না ককা গৰুৰ ভাগৰ লাগিল মানুহৰো ভাগৰ লাগিল মানুহৰ ভাগৰ লাগিছে আশা আনিলো ধানো শেষ ধানো খাই কিটা ঢকলি আমাৰ খেলা খতম